উৎকট গৰমৰ মাজত কিছু দৃষ্টিনন্দন দৃশ্য যি দৃশ্যই আপোনাক দিব প্ৰশান্তি কাজিৰঙাত মাতৃ পদুমীৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িছে কণমানি হাতী পোৱালি কণকণ খোজেৰে আগবাঢ়িছে অকণমানি হাতী পোৱালিটো মাকৰ গাত গা লগাই পিট পিটাই ফুৰিছে কণমানিটি মাউতে গা ধুৱাইছে পদুমীৰ গাতে গা লগাই কণমানি হাতী পোৱালিটোৱে প্ৰাণ খুলি গা ধুইছে মাকৰ সুৰডালকে গাত ঘঁহাই ঘঁহাই পানীত উমলিছে হাতী পোৱালিটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুন সদস্যৰ আগমন কহৰা বনাঞ্চলৰ ঘৰচীয়া হাতী পদুমীয়ে জন্ম দিলে এই হাতী পোৱালিটো এতিয়াও নামাকৰণ হোৱা নাই এই কণমানি হাতী পোৱালিটোৰ পুনৰ চাওক এই দৃশ্য মাক পদুমীৰ লগতে অন্য হাতীৰ লগত সমানে তাল মিলোৱাৰ চেষ্টা কৰিছে কণমানিটোৱে উল্লেখ্য যে বিগত বৰ্ষত বাগৰি বনাঞ্চলত জন্ম হৈছিল ৩টাকৈ হাতী পোৱালি বন বিভাগৰ ঘৰচীয়া হাতীয়ে জন্ম দিয়া হাতী পোৱালিকেইটাৰ নাম পৰিস্মিতা ক্ৰিছ আৰু তৰা আৰু তাৰ 10 দিনৰ পিছতেই কহৰা বনাঞ্চলত জন্ম হয় এই হাতী পোৱালিটো মাউতৰ বাবে অতি আদৰৰ হৈ পৰিছে হাতী পোৱালিকেইটা ইফালে কাজিৰঙাত বাঘ বিচৰণৰ নয়নীভিৰাম দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ বিচৰণৰ দৃশ্য দেখি অতি মুগ্ধ হৈ পৰিছে দেশী বিদেশী পৰ্যটক দুটাকৈ প্ৰকাণ্ড ঢেকীয়াপতীয়াই দৃষ্টি আকৰ্ষণ কৰিলে পৰ্যটকৰ টুৰিষ্ট গাইড বিশ্বজিৎ দাসৰ কেমেৰাত বন্দী হ'ল ঢেকীয়াপতীয়াৰ পথ অতিক্ৰম কৰাৰ দৃশ্য আপোনাৰ কাজিৰঙা কহৰা বনাঞ্চল কাঠপৰা টাৱাৰৰ কাষতে সমীপতে এটা নহয় একচুৱেলি দুটা আছিলে বাঘ আপোনাৰ সন্মুখৰ পৰা হেডন আমি পাইছোঁ সেইদিনাখন অকল আমাৰ এখন গাড়ীয়ে আছিলে পৰ্যটকসকল যথেষ্ট আনন্দিত হৈছে ইমান ওচৰৰ পৰা বাঘ পাইছে তাতে তেওঁলোকে যিমানবাৰ কাজিৰঙা আহিছে এবাৰো বাঘ পোৱা নাছিলে এইবাৰ প্ৰথম তেওঁলোকে বাঘ পাইছে তাকো ইমান ওচৰৰ পৰা সেইটোৰ বাবে বহুত তাৰমানে ভাল পাইছে তেওঁলোকে সমান্তৰালকৈ হাজাৰ হাজাৰ বগলীয়ে বৰমাত সৌন্দৰ্য বৃদ্ধি কৰিছে প্ৰকৃতিৰ বৰমা পূবচকৰ বাহনীডৰাত জাক জাক পাতি থকা আলহী বগলীয়ে প্ৰকৃতিপ্ৰেমীলে কঢ়িয়াইছে আনন্দ যেন সেউজীয়া ঘাঁহনিৰ মাজত শুভ দলিছা এয়া চাওক কিদৰে পথাচাৰীয়ে বগলী পোৱালীক যোগান ধৰিছে খাদ্য উল্লেখ্য যে এই বগলীসমূহ এই স্থানত 6 মাহ থকাৰ পিছতেই এই স্থান ত্যাগ কৰে আৰু প্ৰতি বছৰে এই জাক বগলীৰ বাবে আগ্ৰহেৰে বাট চাই ৰয় প্ৰকৃতিপ্ৰেমী ৰাইজ মাৰ্চৰ শেষৰ ফালে এপ্ৰিলৰ প্ৰায় 5-7 তাৰিখৰ ভিতৰত এই গোটেই চৰাইখিনি আহি যায় বাহিৰৰ পৰা আহে গোটেই চৰাইখিনি এটা ছিজনত গুচি যাব এতিয়া আহি সিহঁতে বামনাত লাগি গৈছে বা পানীয়ে সিহঁতে মানে এটা ডিমা পাৰিব ছেপ্টেম্বৰৰ শেষৰ ফালে গুচি যাব আৰু অক্টোবৰত একেবাৰে নাইকিয়া হৈ যাব শুকান যাতে এইখিনি যাতে যত্ন থাকে মানুহে যদি এইখিনি ক্ষতি নকৰে মই সেইখিনি বিনম্ৰ অনুৰোধ জনাইছোঁ সুন্দৰ পৰিৱেশ এটা ৰাতিপুৱা গধূলি যেতিয়া আহিব আপুনি চাব লাগে আমি চাওঁ ব্যুৰ ৰিপৰ্ট প্ৰথম খবৰ